আৰু বিজেপি দলে কৰি থকা যি কাম সেই কাম সঁচাকৈ প্ৰশংসনীয়। আমাৰ সকলোৰে সুনামধন্য অসমৰ সুনামধন্য মুখ্যমন্ত্ৰী উত্তৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত অসম চৰকাৰখনে কৰি থকা যি অসমৰ স্বাৰ্থত কৰি থকা যি কাম বা অসমৰ দৰিদ্ৰ জনগণৰ কাৰণে কৰা যি দায়িত্বশীল ভূমিকা, সমাজ ৰক্ষাৰ কাৰণে, সমাজখনক মানে সুৰক্ষা কৰাৰ কাৰণে যি তেওঁলোকৰ কৰ্মসূচী বা কৰ্ম আঁচনি, এইবিলাক দেখি মই আপ্লুত হৈছোঁ। আৰু আমি যিহেতু সমাজখনৰ ৰক্ষাৰ স্বাৰ্থত ওলাই গৈছিলোঁ, আকৌ ঘূৰি আহি দেখিছোঁ যে সমাজখনৰ যিটো ভয়াৱহ অৱস্থা, আপোনালোকে দেখিছে যে বংগীয় মুছলমানে যি ধৰণে সমগ্ৰ অসমখনকে বেআইনীভাৱে দখল কৰি লৈছে, তাৰ ভয়াৱহ পৰিস্থিতি আপোনালোকে প্ৰত্যক্ষ কৰিছে। বিশেষকৈ আপাৰ অসমৰ কথাটো নাজানো, কিন্তু লোৱাৰ অসমত ইয়াৰ পৰিৱেশ পৰিস্থিতি অতি ভয়াৱহ। আমি লোৱাৰ অসমৰ কাৰণে মই বিশেষকৈ গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, বৰপেটা এই জিলাকেইখনৰ যদি আপুনি বাস্তৱ ছবিখন চাই অতি ভয়াৱহ। কাৰণ কোনটো সময়ত আমি অস্তিত্ব হেৰুৱাব লগা হ'ব সেয়া কোনো নিশ্চয়তা নাই। সেইকাৰণে আহি দেখিলোঁ, মানে এই 5 বছৰ হ'ল মোৰ ঘূৰি অহা এই সময়ছোৱাত দেখিলোঁ যে ইয়াৰ পৰা অসমীয়া জাতিক মুক্ত কৰাৰ কাৰণে যিখিনি দল সংগঠনে, জাতীয় দল সংগঠনে কাম কৰিছে, তাৰ ভিতৰত আটাইতকৈ সবল ভূমিকা ৰাখিছে ভাৰতীয় জনতা পাৰ্টীয়ে। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে যি ৰাজ্যিক চৰকাৰ, সেই চৰকাৰখনে লোৱা যি সবল ভূমিকা, তাৰ প্ৰতি আকৰ্ষিত হৈয়ে আজি আমি অকল ময়ে নহয়, যিখিনি সমাজ সচেতক যুৱক চাম, তেওঁলোকে আহি বিজেপি দলত যোগদান কৰিবলৈ ওলাই আহিছে। আৰু সেইকাৰণেই ময়ো সকলোৰে মংগল কামনা কৰি, সকলোৰে ভাল কামনা কৰি বিজেপিত যোগদান কৰিছোঁ। সংগ্ৰামৰ পিছত আপুনি সংসদীয় ৰাজনীতিত আহিলে, 26ত নিৰ্বাচন আছে, আপোনাৰ পৰিকল্পনা? নহয়, মই কিবা ক্ষমতা বা ৰাজনৈতিক পদ ল'বৰ কাৰণে যোগদান কৰা নাই। মই সমাজৰ যিটো বাস্তৱ অৱস্থা, সেই বাস্তৱ অৱস্থাটো আমি মৰ্মে উপলব্ধি কৰিছোঁ। আপোনালোকে গোৱালপাৰাৰ কথা জানে, ধুবুৰীৰ কথা জানে। তাত যি ধৰণে সমাজৰ, আমাৰ থলুৱা সমাজৰ ওপৰত অনাকাংক্ষিক সময়ে আঘাত কৰা আপোনালোকে নিজেই নিউজ কৰে, আমি ঘটনা পৰিঘটনা দেখিছোঁ। ইহঁতে সঁচাকৈ অতি দুখজনক, বেদনাদায়ক। আমাৰ বিশেষকৈ জনগোষ্ঠীয় এলেকাত সন্দেহযুক্ত যি বহিৰাগত চামটোৱে আহি বিভিন্ন প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকে সেই অঞ্চলত অশান্তি সৃষ্টি কৰে। তাৰপিছত লাহে লাহেকৈ সেই এৰিয়াখিনি মানে নিজৰ দখলত লৈ যোৱাৰ পিছত তেওঁলোক ক্ৰমাগতভাৱে গোটেই মাটিখিনি তেওঁলোকৰ আয়ত্তত লৈ যায়। তো এই ধৰণে গৈ তাৰ যি মানে স্থানীয় ভূমিপুত্ৰ, স্থানীয় লোক বা খিলঞ্জীয়া মানুহ, তেওঁলোকে নিজৰ ভেটি এৰি বেলেগ জেগাত যাবলগীয়া হৈছে। বিশেষকৈ গাৰো সম্প্ৰদায়ৰ মানুহবিলাকে, গাৰো জনগোষ্ঠীৰ মানুহবিলাকে কৃষ্ণাই অঞ্চলত নিজৰ পাট্টা মাটি এৰি গৈ তেওঁলোকে মেঘালয়ত যাব লগা হৈছিলে। বিভিন্ন মানে অত্যাচাৰ, বিভিন্ন ধৰক অশান্তি সন্মুখীন হৈ তেওঁলোকে নিজৰ পৈতৃক ভূমি এৰি গুচি যাবলগীয়া হৈছিল। ঠিক তেনেধৰণে সেইটো কথা বুজিলোঁ, কিন্তু ক্ষমতাৰ প্ৰতি লালায়িত নহয়, কিন্তু দলে যদি দায়িত্ব দিয়ে, যিহেতু আপুনি দলৰ সংবিধান মানে এতিয়া সদস্য ভৰ্তি হ'ল, তেনেস্থলত আপোনাৰ স্থিতিটো কি হ'ব? নাই, সেইটো মানে দলে নিৰ্ধাৰণ কৰিব কাক ক'ত কি ধৰণৰ দায়িত্ব দিব লাগিব। এতিয়া মই ক্ষমতাৰ কাৰণে জইন কৰা নাই। যদি দলে মোৰ কিবা সেনেকুৱা দায়িত্ব দিয়ে, মই নিষ্ঠাৰে কাম কৰিম। মোৰ দলটোৰ প্ৰতি আন্তৰিকতা আছে, মোৰ দলটোৰ প্ৰতি অনুগত্যতা আছে। যি কাম দিয়ে মই নিষ্ঠাৰে কৰিম। ধন্যবাদ। একালত আপুনি যথেষ্ট সংগ্ৰামী আছিলে, ৰাষ্ট্ৰবিদ্বেষ আছিলে আপোনাৰ মনত, আজি ৰাষ্ট্ৰপ্ৰেম জাগৃত হৈছে, এই যাত্ৰা কেনেধৰণৰ? নহয়, আমি নিজৰ দেশ জাতিৰ কাৰণে নিজৰ জীৱনটো উৎসৰ্গা কৰিছোঁ। কাৰণ পঢ়ি থকা সময়ৰ পৰা দেশ জাতিৰ প্ৰতি থকা ভাল পোৱাৰ কাৰণে সমাজখনৰ সৰ্বাংগীন
উন্নতিৰ কাৰণে সমাজখন অন্য অশুভ শক্তিৰ পৰা মুক্ত কৰাৰ কাৰণে আমি সংগ্ৰামৰ পথত অৱতীৰ্ণ হৈছিলোঁ। তো তাত আপোনালোকে জানে মই ৩২টা বছৰ সশস্ত্ৰ জাতীয় মুক্তি সংগ্ৰামখনত এজন নিষ্ঠাৱান সদস্য ৰূপত নিজৰ ভূমিকা অব্যাহত ৰাখিছিলোঁ আৰু দেশখনক ভাল পাওঁ কাৰণে জাতিটোক ভাল পাওঁ কাৰণে ইমান দীৰ্ঘদিন মই এটা সশস্ত্ৰ সংগ্ৰামত নিজৰ ভূমিকা দিবলৈ সক্ষম হৈছিলোঁ আৰু সেইখিনি সময়তে মই নিজৰ মা দেউতাকো হেৰুৱাব লগা হৈছে। হয়তো আজিৰ নৱপ্ৰজন্মই নাজানে। তো সশস্ত্ৰ জাতীয় মুক্তি সংগ্ৰামৰ মানে এজন নিষ্ঠাৱান কৰ্মী হৈ থকা সময়তেই মোৰ পৰিয়ালত গুপ্তঘাতকৰ জৰিয়তে মা দেউতাকক মানে হত্যা কৰা হৈছিলে। তাৰপিছত বৰ বিভিন্ন প্ৰত্যাহ্বান আহিছিলে, তথাপিতো অকণো বিচলিত নোহোৱাকৈ মই নিজৰ সংগ্ৰামী দৃঢ়তা অটুট ৰাখিছিলোঁ। কিন্তু শেষান্তৰত মোৰ কিছু বিশেষ কাৰণত মই মূলসুঁতিলৈ ঘূৰি আহিব লগা হ'ল। মূলসুঁতিলৈ ঘূৰি আহি দেখিলোঁ যে আমি এৰি যোৱা অসম, তেতিয়াৰ যিটো কাৰণে অসমখনক এৰি থৈ আমি মানে বহিৰ্দেশত গৈ প্ৰশিক্ষণ লৈছিলোঁ, সংগ্ৰামী দৃঢ়তা সংগ্ৰামী কুচকাৱাজ কৰিছিলোঁ। ঘূৰি আহি দেখিলোঁ যে আগত আমি এৰি থোৱা অসমখন আগতকৈ বেছি অধিক ৰূপত বিভিন্ন অপশক্তিৰ কবলত পৰি ক্ষতিগ্ৰস্ত হোৱাৰ এটা মানে দেখিছোঁ, প্ৰতিচ্ছবি দেখিছোঁ। সেয়েহে মই পুনৰবাৰ নিজৰ জাতি, নিজৰ মাটি, নিজৰ সমাজখনৰ ৰক্ষাৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত যি দলে নিষ্ঠা সহকাৰে কাম কৰি আছে সেই দলৰ লগত একাত্ম হোৱাৰ বা সেই দলৰ লগত একেলগে হৈ কাম কৰা এটা মনত ইচ্ছা পুহি ৰাখিছিলোঁ আৰু দেখিছোঁ যে সাম্প্ৰতিক সময়ত অৰ্থাৎ বৰ্তমান বিজেপি দলে আমাৰ অসমৰ সামগ্ৰিক সমস্যা সমাধানৰ ক্ষেত্ৰত অসমৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত, অসমৰ সুৰক্ষাৰ স্বাৰ্থত যি ধৰণে মানে বলিষ্ঠ পদক্ষেপ অব্যাহত ৰাখিছে, গতিকে বিজেপি দলৰ প্ৰতিটো কামৰ প্ৰতি মই আকৃষ্ট হৈছোঁ, প্ৰশংসা কৰিছোঁ আৰু তেওঁলোকৰ লগত এজন হৈ কাম কৰি যোৱাৰ কাৰণে নিজকে প্ৰস্তুত কৰিছোঁ। হয়, হয়, এইটো এতিয়া কথা হ'ল সমস্যা একেই হৈ আছে। আমি এইটো চাব লাগিব কোন দলে কাম কৰিছে দেশ জাতিৰ কাৰণে, কোন দলে দেশ জাতিৰ স্বাৰ্থত মানে নিস্বাৰ্থভাৱে কাম কৰিছে, সেইটো কথাহে আচল গুৰুত্বপূৰ্ণ। আমাৰ সমস্যা আছে যিহেতু আমি যি দলে আপোনাৰ নিষ্ঠা সহকাৰে কাম কৰিছে দেশখন ৰক্ষাৰ স্বাৰ্থত, দেশখনৰ মানে সুৰক্ষাৰ স্বাৰ্থত, সেই দলৰ প্ৰতি আমি সহযোগিতা আগবঢ়াব লাগে। আৰু মোৰ নিজস্ব যিটো অনুভৱ বা অনুভূতি যে সাম্প্ৰতিক বিজেপি দলৰ বাহিৰে আমাৰ অসমীয়া জাতিৰ কোনো গত্যন্তৰ নাই, কোনো বিকল্প নাই, মই ঠিক তেনেকৈ ভাবোঁ। নাই নহয়, চৰি, মই এই সম্পৰ্কত একো মন্তব্য নিদিওঁ, ক্ষমা কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।